guys, welcome back to my channel Radhika Pradhan. আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। আজি 31 ডিসেম্বৰ 2024 তো সৰু সুৰাকৈ এটা পাৰ্টি আয়োজন কৰিছোঁ। পাৰ্টি মানে ঘৰৰ মানুহ কেইজনে খাম আৰু দাদাহঁতৰ ফ্ৰেণ্ড কেইজনমান আহিব, দেউতাৰো ফ্ৰেণ্ড আহিব। তো আমি এনেকৈ আৰু সকলোৱে মিলি কেনে খাওঁ। তো আপোনালোকে চাওক, আপোনালোকক দেখুৱাই গৈ আছোঁ। এয়া হৈছে মোৰ মায়ে মাছ ধুই আছে। তাৰপিছত মাংসখিনি ধুই থৈ দিছে। এতিয়া মাছ মাংস গোটেইবোৰ ধুই চাফা কৰি বাকী যোগাৰ যিখিনি লাগে মোক মায়ে যোগাৰখিনি কৰি দিব। তাৰপিছত মই বনোৱা আৰম্ভ কৰিম। ফুলকবি কাটিব দিছোঁ, ফুলকবি মটৰ তেনেকৈ দি কিনে মাছ বনাম, বিৰাট ভাল লাগে। অলপ নিজকো দেখুৱাই লৈছোঁ, চাওকচোন গাইজ কেনেকুৱা লাগি আছোঁ আজি মই। তো আজি চৌকাতে বনাম বুলি ভাবিছোঁ, বাহিৰতে। তো বহি লৈছোঁ তলতে। আজি বাহিৰত চৌকাত খৰিত বনাম। অলপমান খাই ভাল লাগে ন চৌকাত বনালে, ঠাণ্ডাৰ দিন যিহেতু। আৰু এতিয়া মাছ ভাজিব লৈছোঁ, আপোনালোকে সকলোৱে চাই থাকক। আকৌ মাছবোৰ ভাজি একেবাৰে থাকিব নোৱাৰিছোঁ, ইমান ধুনীয়া কালাৰ হৈছে ন, ৰঙা ৰঙা। তো একেবাৰে দেখি পেলাই খাবলৈ মন গ'ল, সেইকাৰণে খাই আছোঁ আকৌ দেই ভাজি আকৌ মাকো কৈ আছোঁ খাবা নেকি বুলি। মই খাৱাত লাগিছোঁ, বাদ বাকী আৰু মই গম নাপাওঁ আৰু। মাছৰ যিটো মাথা থাকে, মই সেইটো খাই আৰু বেছি ভাল পাওঁ ভাজি। ইমান ধুনীয়া হৈছে ন মাছ ভজাখিনি, কালাৰটো দেখিয়ে মই থাকিব পৰা নাই। পূৰা ৰঙাকৈ ভাজিছোঁ আৰু ওলাই খাই আছোঁ আৰু মাছ ভাজি থকাৰ সময়তে যি খাই ভাল লাগে। তাৰপাছত পিছত আৰু চব্জিখিনি মই খাব নোৱাৰোঁ। তো মাছখিনি হ'ল, এতিয়া মাংস বহাইছোঁ। মাছখিনি হৈ গ'ল, দাদা বহিছে আহি, দাদা আৰু মা বহি আছে, মায়ে মাকৈ খাই আছে পুৰি। এয়া মোৰ দাদা। দাদাই আকৌ গাহৰি মাংস আনিলে পুৰি খাবলৈ। এয়া মোৰ দেউতা, মা, গোটেইখিনি বাহিৰত বহি লৈছোঁ আমি। আৰু এতিয়া মাছৰ জোল বনাই আছোঁ, মাছৰ আঞ্জাখিনি বনাই আছোঁ। দেউতা বম ফুটাবলৈ আৰম্ভ কৰিলে, 12টা বাজিলে কাৰণ সেইকাৰণে। আৰু যিহেতু 12টা বজাৰ লগে লগে মোৰ ফোন আহি গ'ল, মোৰ জানটোৰ ফালৰ। তো মোক জানে ফোন কৰিলে নিউ ইয়েৰ উইচ কৰিবলৈ। মোৰ 2025ৰ ফাৰ্ষ্ট উইচ মোৰ জানে কৰিলে। তাৰপিছত এতিয়া ভাইটিয়ে দেউতাই আশীৰ্বাদ লৈছে গোটেই বছৰটো যেন ভালে যায় বুলি। এতিয়া মাৰ আশীৰ্বাদ লৈছে ভাইটিয়ে, নতুন বছৰ বুলি গোটেই বছৰটো ভালে যায়, মায়ে আশীৰ্বাদ দিছে। আৰু জিমি পিছে ঘূৰি আছে আশীৰ্বাদ ল'বলৈ। হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ। এতিয়া দাদাও আশীৰ্বাদ ল'লে মাৰ বছৰটোৰ কাৰণে, গোটেই বছৰ ভালে যাওক বুলি। দেউতাৰ আশীৰ্বাদ ল'ব গৈ আছে। দেউতা আকৌ একেবাৰে বম ফুটোৱা একদম ব্যস্ত হৈ আছে, বম ফুটাবলৈ। বাৰটা বাজি গ'ল, এতিয়া গাহৰি পুৰিবলৈ বাকী আছেই মোৰ। তো এইটো আজি বজাৰৰ পৰা লৈ আহিছিলোঁ গাহৰি পুৰিবলৈ। এতিয়া দাদাই গাহৰি পুৰি আছে। গাহৰি পুৰা হোৱা মানে আমি ভাত চাত খাম আৰু। দাদাৰ ফ্ৰেণ্ডবোৰে দাদাক উইচ কৰি আছে, সকলোকে উইচ কৰি আছে আৰু। কি ধুনীয়া লাগিছে ন দেখাত। এতিয়া গাহৰি পোৰাখিনি এতিয়া সানি আছোঁ, চালাড বনাইছোঁ, খাম আৰু এতিয়া আমি সকলোৱে মিলি কেনে এতিয়া খাম। তো আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে সকলোৱে জনাব। তো আজিলৈ বাই বাই, টেক কেয়াৰ।